ধন্যবাদ সর্বপ্রথম আপনাবিলাক সবকে এইটো আজিৰ কাৰ্যক্ৰম যেটো কেৰিয়াৰ কাউন্সেলিং অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বকাজান কলেজত আয়োজন কৰিছে তাত আহিবৰ কাৰণে আপোনাবিলাকক ধন্যবাদ আৰু যেটো কেৰিয়াৰ কাউন্সেলিং আজিকালি আমাৰ ইউথছ জেনাৰেশ্যনৰ মাজত বিশেষকৈ দেখিব পায় যে কেৰিয়াৰৰ কাউন্সেলিং নোহোৱা বাবে বহুত ডিফাৰেণ্ট টাইপছ অফ ডাইৰেকশ্যনত ষ্টুডেণ্টছ কেইটা গুচি যায় বিভিন্ন ধৰণৰ মানে মিছগাইড হৈ কিনে গুচি যায় তো তাৰ বাবে আমি গোটেই কাৰ্বি আংলঙত নট অনলি ইন বকাজান কলেজ গোটেই কাৰ্বি আংলঙত বিভিন্ন ইনষ্টিটিউটত আমি কেৰিয়াৰ কাউন্সেলিঙৰ কাৰ্যক্ৰম থৈ পেলাই হেঁতক আমি যিমান পাৰোঁ আমি গাইড কৰি আছোঁ আমাৰ লগত এই কেৰিয়াৰ কাউন্সেলিঙত ইউনিভাৰ্চিটিৰ পৰা কেইটামান ৰিচৰ্চ পাৰ্চন জড়িত আছে লগতে ডিফাৰেণ্ট ফিল্ডছত জড়িত হোৱা হাইলি এডুকেটেড ৰিচৰ্চ পাৰ্চনবিলাক আছে আৰু ইয়াতে আজি আমাৰ বকাজান কলেজত 200 পৰা লৈ 300 মাজত ষ্টুডেণ্ট আজি ইয়াত পাৰ্টিচিপেট কৰিলে তাত আমি ডিফাৰেণ্ট লাইক কেৰিয়াৰ অপৰচুনিটিজ গ্ৰেজুৱেশ্যন কৰাৰ পিছত ডিফাৰেণ্ট টাইপছ অফ কেৰিয়াৰ অপৰচুনিটিজ থাকে লাইক আপোনাৰ হৈ গ'ল চিভিল ছাৰ্ভিচেছ থাকে যেনিবা হাই স্কুল টিচাৰ থাকে নহ'লে আগন্তুক দিনত গৈ কিনে প্ৰফেচাৰো থাকে এইবিলাক ধৰি আৰু বিভিন্ন বেলেগ কেৰিয়াৰ অপৰচুনিটিজ ওপৰত আমি আজি ইয়াতে আমাৰ ছেশ্যন থলোঁ আৰু এনেকৈ ছেশ্যন থৈ কিনে সিহঁতক গাইড কৰি কিনে আজিৰ কাৰ্যক্ৰম আমি সম্পন্ন কৰিলোঁ আজি আমাৰ কাউন্সেলিঙত ৰিচাৰ্চ পাৰ্চন হিচাপে আছিলে ডক্টৰ আতুৰগিৰি ইংতি এছিষ্টেণ্ট প্ৰফেচাৰ আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছ জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ লগতে আছিলে আমাৰ ডক্টৰ সত্যদেৱ প্ৰসাদ তেওঁ হিন্দী ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচাৰ আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছ লগতে ইয়াৰ স্থানীয় ধ্ৰুৱৰাজ শৰ্মা বুলি তেওঁৰ এজন টিচাৰ আৰু লগতে সমাজসেৱী আৰু তেওঁ ডিফাৰেণ্ট ফিল্ডত তেওঁ জড়িত থকা ব্যক্তি ধ্ৰুৱৰাজ শৰ্মা লগতে মই ক্ষেমপ্ৰসাদ শৰ্মা ময়ো আজিৰ ৰিচাৰ্চ পাৰ্চন হিচাপে আমি 4জন ইয়াত উপস্থিত আছিলোঁ আজি স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ উপলক্ষে 12 জানুৱাৰী আমি ইয়াতে বোকাজান কলেজ তাৰ IQAC চেল আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মিলি এইটো কাৰ্যক্ৰমটো আজি ইয়াত অনুষ্ঠিত হৈছে আৰু এইটো বিশেষকৈ যোনটো যুৱ প্ৰজন্ম আমাৰ ছাত্ৰ সমাজৰ ভালৰ কাৰণে কেৰিয়াৰ কাউন্সেলিঙৰ ইয়াত এটা আমাৰ কাৰ্যক্ৰম হৈছে আৰু ইয়াত আমি স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ লগতে মিলাই আমি ইয়াত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ আমি সবে জানো যে স্বামী বিবেকানন্দ আমাৰ দেশৰ যোনটো জাগৰণৰ কাৰণে আৰু স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি দেশৰ কাৰণে যি পৰিকল্পনা কৰিছে সেইটো যুৱৰ লগতে জড়িত হৈ আছে যুৱ শক্তি হৈছে আমাৰ দেশৰ কাৰণে এটা অৱদান আমি জানো বিশ্বত যুৱ প্ৰজন্ম এতিয়া ভাৰতৰ হেতু 30 ইয়াৰ্ছ 30 বছৰ কম যোনটো যুৱ আছে হেতু আমাৰ ভাৰততে সবতকৈ বেছি হেতু আকোৱালি লৈছে আৰু হেতুৰ কাৰণে আৰু এটো আমি চাব লাগিব যে এটো আৰু যোনটো স্বামী বিবেকানন্দৰ যেটো বাৰ্তা আৰু যি জীৱন আদৰ্শ আমাক হেতু নিজৰ জীৱনেৰে মানে যোনটো আমাক দেখুৱাইছে আৰু মাৰ্গদৰ্শন যোনটো দিছে হেতু আৰু যেন বেছি সংখ্যাত মানে আমাৰ যুৱ প্ৰজন্ময়ে হেতু আকোৱালি লোৱা কাৰণে আমি দেখিছো যে আমাৰ দেশৰ এতিয়ালৈকে মানে অগ্ৰগতি হৈ আছে প্ৰগতি হৈ আছে আৰু এটো আমি বিচাৰো যে স্বামী বিবেকানন্দ কিয়নো স্বামী বিবেকানন্দয়ে গোটেই দেশৰ কাৰণে এটা ভৱিষ্যত এটা দেখিছিলে আৰু হেতু হৈছে যে আমাৰ ইয়াত উন্নত আমাৰ ইয়াত যিমান ফেচিলিটি হ'ব লাগে আৰু বিশেষকৈ যোনটো মানে ক্যাৰেক্টাৰ বিল্ডিং যোনটো মেন মেকিং বুলি তেখেতে লিখিছিলে মেন মেকিং চৰিত্ৰ নিৰ্মাণ হেতু জোৰ দিয়া গৈছে আৰু চৰিত্ৰ নিৰ্মাণ হৈছে মানে হেতুৱে আমাক ভাৰতবৰ্ষ বাকি বিশ্বৰ অন্য যিমান দেশ আছে তাত আৰু সংস্কৃতি আছে তাতকৈ আমাক ভিন্ন কৰে আৰু আমাক এটোৱে আগত লৈ গৈ আছে আৰু আমি ভাবো যে এটো আদৰ্শ এটো বাৰ্তা আৰু বেছি যুৱ প্ৰজন্মৰ তাত যাব লাগে হেতু কাৰণে এটো অনুষ্ঠানটো কৰা হৈছে
আছে।